নমস্কাৰ আজি আমি ডিব্ৰুগড় দূৰদৰ্শনৰ মজিয়াত লগ পাইছোঁ অসমৰ এগৰাকী সৰ্বাধিক জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ শীৰ্ষক কবিতাৰে যি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে প্ৰাণ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু লগতে তেওঁ কেৱল সেই কবিতাৰেই নহয় তেওঁৰ বিভিন্ন কবিতা আৰু কাব্য সংকলনৰ লগতে তেওঁৰ যিবোৰ কবিতাৰ সুন্দৰ আবৃত্তি এই আবৃত্তিবোৰে আমাৰ পাঠক আৰু শ্ৰোতা সমাজৰ এনেদৰে মন চুই গৈছে ইমানেই অন্তৰ স্পৰ্শ কৰিছে যে প্ৰণৱ কুমাৰ বৰ্মন এক প্ৰকাৰ প্ৰায় চেলিব্ৰিটি হৈ পৰিছে প্ৰণৱ কুমাৰ বৰ্মন যলৈকে যায় তাতেই দৰ্শকৰ শ্ৰোতাৰ ভিৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে সেলফি তুলিবলৈ তো আমি প্ৰথমতেই প্ৰণৱ কুমাৰ বৰ্মনক পৰিচয় কৰাই দিছোঁ যে আজি আমাৰ ষ্টুডিঅ'ত এয়া প্ৰণৱ কুমাৰ বৰ্মন প্ৰণৱ প্ৰথমতেই জানিবলৈ বিচাৰিছোঁ যে অসমত ইমানবোৰ বৰেণ্য কবি আছে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত কবি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা কবি আছে তৎসত্ত্বেও প্ৰণৱৰ কবিতাৰ ইমান বেছি জনপ্ৰিয়তাৰ কাৰণ নিজে কি বুলি ভবা হয় জনপ্ৰিয়তাটোৱে শেষ কথা নহয় আচলতে জনপ্ৰিয় বিভিন্ন উপায়েৰে হ'ব পাৰে মানুহে নিজকো জনপ্ৰিয় কৰিব পাৰে মূল কথাটো হৈছে আপোনাৰ গুণাগুণ কোৱালিটি কেনেকুৱা এটা কবিতা আপোনাৰ কিমান শ্ৰেষ্ঠতা দাবী কৰিব পাৰে সেইটো কথা আৰু মই যদি কিবা কাৰণত জনপ্ৰিয় হৈছোঁ প্ৰথম কথা হ'ল মোৰ কবিতাটো প্ৰচলিত যি কবিতাৰ ধাৰা আছিলে তাতকৈ অকণমান বেলেগ আছিলে যৌৱনৰ প্ৰাক্ষণত আৰু নাটকীয়তা কিছুমান তৰুণ প্ৰজন্মই ভাল পাব পৰা উপাদান চমক তেনেকৈ মই প্ৰৱেশ কৰিছোঁ কাব্য জগতত কিছু পৰিমাণে তৰল কিছু পৰিমাণে সৰল এই গোটেই সমাহাৰ আৰু মানুহে বিচৰা মানুহে ভাল পোৱা আৰু মানুহৰ হৃদয়ৰ লগত মগজুৰ লগত মিলি যোৱা কিছুমান কথা বিশেষকৈ তৰুণ প্ৰজন্মৰ লগত বিশেষকৈ প্ৰেমৰ কথা বিপ্লৱৰ কথা এইবিলাক কথাই চাগে যদি কিবা কাৰণত জনপ্ৰিয় হৈছোঁ এই জনপ্ৰিয়তাৰ বাটটো কাটিছিলে আচ্ছা জনপ্ৰিয়তাৰ প্ৰসংগত এটা বিশেষ কথা সুধিবলৈ বিচাৰিছোঁ যে জনপ্ৰিয়তাৰ প্ৰসংগটো এই তৰুণসকলৰ কথা যি কোৱা হৈছে তে তৰুণসকলৰ মাজত অধিক নে আমাৰ অগ্ৰজ আৰু জ্যেষ্ঠসকলৰ মাজতো সমানে জনপ্ৰিয় বুলি নিজক অনুভৱ কৰা হয় প্ৰণৱ কুমাৰ বৰ্মন নিজে কি বুলি ভাবে এই কথাটো আচলতে জনপ্ৰিয়তা ধাৰণাটো তৰুণ প্ৰজন্মৰ লগত জড়িত বুলিয়ে মই ভাবোঁ কাৰণ যিসকল বয়োজ্যেষ্ঠ তেওঁলোকে তেওঁলোকৰ চইচবিলাক তেওঁলোকৰ পচন্দবিলাক বেলেগ হয় তেওঁলোকে চিৰিয়াছ বা মননশীল কিছু পৰিমাণে তেওঁলোক দীক্ষিত পাঠক হয় তৰুণ প্ৰজন্মতকৈ তেওঁলোকৰ অধ্যয়নৰ পৰিসৰটো তৰুণ প্ৰজন্মতকৈ বেছি হয় আৰু জনপ্ৰিয়তাতকৈও তেওঁলোকৰ কাৰণে যিটো আমাৰ চিন্তাশীল লিখা মেলা সেইবিলাকৰ প্ৰতি আগ্ৰহটো সদায় বেছি আৰু সেইকাৰণে জনপ্ৰিয়তা ধাৰণাটো চিনেমাতে কওক আপুনি সাহিত্যতে কওক চেতন ভগত দুৰ্জয় দত্ত বা আমাৰ অসমতো তৰুণ প্ৰজন্মৰ মাজতহে এই ঢৌটো আছে আৰু জ্যেষ্ঠসকলে নিৰ্বাচিত লিখা পঢ়ে তেওঁলোকৰ চইচ থাকে পচন্দ থাকে কি পঢ়িব আৰু তৰুণ প্ৰজন্মই কিন্তু এটা ধামাকা বা চমকৰ মাজেৰে তেওঁলোকৰ পচন্দবিলাক ঠিক কৰি লয় সাধাৰণতে দেখা যায় যে যিকোনো কবি সন্মিলনলৈ গ'লে বা যিকোনো কাব্য অনুষ্ঠানলৈ গ'লে প্ৰণৱ কুমাৰ বৰ্মনক সাধাৰণতে দাবী কৰা হয় সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ এই কবিতাটো গাবলৈ আৰু আমি অনুভৱ কৰোঁ যে এই কবিতাটো বহু পুৰণি আপোনাৰ এতিয়া কথাটো হৈছে যে এই কবিতাটোৰ এনে কি বিশেষ আবেদন আছে যিটোৰ কাৰণে কবিসকল বা অন্য কাব্যপ্ৰেমীসকল ইমান আপোনাৰ প্ৰতি উৎসাহী আকৰ্ষিত আমি প্ৰথমতে এই কবিতাটোৰে আচলতে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ খুজিম গতিকে প্ৰথমতে এবাৰ আমি আমাৰ শ্ৰোতা দৰ্শকক এই কবিতাটো শুনাই ল'ব খুজিছোঁ সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া পাণবজাৰলৈ নেযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৱাৰিয়ামত নাচিবহি মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ সাগৰিকা তুমি কি ভাল পোৱা গৰমত চিত্ৰা মিৰিণ্ডা নে পেপচি থামছআপ আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ তুমি কি ভাল পোৱা মেডোনা নে মাইকেল জেকসন
মোক বধিৰ কৰি পেলোৱা সাগৰিকা হে চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰোঁ আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাটৰ সংজ্ঞা আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা সাগৰিকা তুমি চিচিফাছৰ সাধু শুনিছানে স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন টিবিত মৰে খেতিয়ক কিটছ উতনুৱা চেলি নিৰুদ্দিষ্ট হয় মহানগৰত মৌন বুদ্ধ অমৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যীশু তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে লুৰকাক নেৰুদাক খাবা খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা খাই জানো চাহাহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায় মই ধূমপান কৰোঁ মোৰ নিচা তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন কুজা মানুহ দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জপা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান ও নতুন দিনৰ ৰাংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ধন্যবাদ দুখৰ পৃথিৱী নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এক সুন্দৰ ব্যঞ্জনা এই কবিতাটো আচলতে আমাৰ সকলো পাঠকৰ কাৰণে অতি হয় ৰসগ্ৰাহী আৰু সকলো শ্ৰোতা দৰ্শকে এইটো শুনি পেলাই ভাল পায় যথেষ্ট পঢ়ুৱাই আছে এই কবিতাৰ যি কি নহওক আমি এটা বিশেষ কথা জানিবলৈ বিচাৰিম সাগৰিকা বৰদলৈ এই সম্পূৰ্ণ নাম উপাধি সহ এটা কবিতা ইয়াৰ আগত আমাৰ ভাৰতীয় সাহিত্যত তেনেধৰণৰ কিবা কবিতাৰ কথা ক'ব নেকি আছে নেকি তেনেকুৱা অসমীয়া সাহিত্যততো যথেষ্ট আছে নৱকান্ত বৰুৱাৰ আপোনাৰ বাৰিষা ৰাতি তোমাৰ কবিক মনত পেলাম অৰুন্ধতী হৰি বৰকাকতিৰ আছে তেনেকুৱা অলেখ কবিতা ওলাব আৰু বনলতা সেন আছে নীৰা আছে ৱেষ্ট বেংগল পশ্চিম বংগত আপোনাৰ সুনীল গংগোপাধ্যায়ৰ বহুত কৃষ্ণকলি মাহাতো এনেকুৱা অজস্ৰ আছে একোগৰাকী নাৰীক বন্দনা কৰি লিখা আৰু আগতো শকুন্তলাৰ পৰা আদি কৰি মৃচ্ছাৱতী গমৰ স্বপ্ন বাসৱ দত্তা তেনেকুৱা বহুত আচ্ছা সাগৰিকা নিশ্চিতভাৱে এটা বাস্তৱ চৰিত্ৰ আপোনাৰ বাবে বাস্তৱ মানে গোটেই কবিতাটোৱে বাস্তৱৰ ওপৰত আধাৰিত ৯০ দশকৰ যিবিলাক আমাৰ চিন্তা চৰ্চা আছিলে গতিকে তেনেকুৱা এগৰাকী নাৰীক কল্পনা কৰি লিখা হৈছে সাগৰিকাৰ বিষয়ে ক'ব নেকি এতিয়া কি ক'ত কিয় বিখ্যাত এতিয়া মই যিখন মোৰ কলকাতাৰ বেচা দিল্লীৰ বৰষুণ নামৰ গ্ৰন্থ ওলাইছে তাত মই লিখিছোঁ কিছু কথা সাগৰিকা বৰদলৈ সম্পৰ্কে বুজিছোঁ ঠিক আছে আমি প্ৰণৱ বৰ্মাৰ পৰা অন্য এটা কথা জানিবলৈ বিচাৰিম যে সাম্প্ৰতিক অসমৰ যিখন কাব্যক্ষেত্ৰ এই কাব্যক্ষেত্ৰখনত দেখা গৈছে যে বিশেষকৈ অসমৰ এগৰাকী অগ্ৰজ কবি নীলিম কুমাৰ তেখেতে কবিতা আৰু অকবিতাৰ প্ৰসংগত যথেষ্ট খুব দাবীদাৰ মন্তব্য কৰি আছে অকবিতাৰ বিপক্ষে তেখেত সদায় এক বিপ্লৱৰ সূচনা কৰি তেখেত আগবাঢ়ি গৈছে আৰু অসমক আৰু গোটেই পৃথিৱীকে আচলতে এখন মানে পয়েট্ৰি ভিলেজ হিচাপে নিৰ্মাণ কৰিবলৈ তেখেত আগ্ৰহী আপুনি কি ভাবে এই প্ৰসংগটোত আপুনি কি ক'ব খোজে অকবিতাৰ প্ৰসংগত ইয়াতে দুটা প্ৰসংগ আছে আপোনাৰ তাৰ ভিতৰত মোৰ কি ভাল লাগে টি এছ এলিয়টৰ কথা এটা মোৰ খুব ভাল লাগে টি এছ এলিয়টে এবাৰ লিখিছে যে যেতিয়া এটা প্ৰচলিত আৰু প্ৰতিষ্ঠিত প্ৰথা ভাঙিবলৈ তৰুণসকল ওলাই আহে তেতিয়া জ্যেষ্ঠসকল খুব বিদ্ৰোহী হৈ উঠে এইটো বিষয়ত তেওঁলোকে এইটো বিষয়ক সমৰ্থন নকৰে টি এছ এলিয়টৰ নিচিনা চিৰিয়াছ কবি এইটো কথা কৈছে আৰু দ্বিতীয় কথাটো হ'ল গোটেই পৃথিৱীতে বেয়া কবিতা লিখা এইটো এটা মানে কি বদভ্যাসৰ নিচিনা সব মানুহৰে এটা বদভ্যাস যে কবিতা তেওঁলোকে লিখে বয়সৰ বদভ্যাস বুলি ক'ব পাৰি তাক কিদৰে আপোনাৰ এক উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে কবিতাৰ শাৰীলৈকে লৈ যাব পাৰে তাক দিক নিৰ্দেশনা দিয়াটো জ্যেষ্ঠসকলৰ দায়িত্ব মোৰ বোধেৰে আৰু দ্বিতীয় কথা হ'ল সমালোচকৰ যথেষ্ট দায়িত্ব থাকে আৰু এই ক্ষেত্ৰত আমাৰ অসমীয়া সাহিত্য খুবেই এতিয়া বৰ্তমান সমালোচনা সাহিত্যৰ ক্ষেত্ৰত খুবেই দুৰ্বল আমি তেনেকুৱা হীৰেণ গোহাঁই ভৱেন বৰুৱা নলীনধৰ ভট্টাচাৰ্য মহেন্দ্ৰ বৰা এই জাতীয় সমালোচকসকলক আমি এতিয়া নেপাওঁ আমাৰ তৰুণ প্ৰজন্মই যথেষ্ট কবিতা লিখা হৈছে সকলোৱে কবিতা লিখি ভাল পায় আৰু আপুনি বাধা দিব নোৱাৰে কবিতা লিখাত কাকো কিন্তু কেনেকৈ তাক শ্ৰেষ্ঠত্ব অৰ্জনৰ পথলৈ লৈ যাব পাৰি জ্যেষ্ঠসকলে তাক দিক নিৰ্দেশনা দিয়াটো উচিত বুলি ভাবোঁ মই এতিয়া মানে কথাটো হৈছে এনেকুৱা যে কবিৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে এইটো এটা লক্ষণীয় কথা এতিয়া এইটো স্বাভাৱিকতে এটা শুভ লক্ষণ নহয় বুলি পেলাই এটা
সকলোৰে অপবাদ আছেই এতিয়া এই ক্ষেত্ৰত আমাৰ কবিসকলৰ সম্পৰ্কত মন্তব্যটো এনেকুৱা যে তেওঁলোকৰ মননশীলতাৰ অভাৱ তেওঁলোকৰ কেৱল শৈলী আৰু কৌশলৰহে কচৰত তে এইটো সঁচা নেকি হয় লাখ লাখ বেয়া কবিতা লিখা হৈছে যিবিলাক কবিতাৰ শাৰীত নপৰে আচলতে নীলিম কুমাৰে কোৱাৰ নিচিনাকৈ কিন্তু যেনেদৰে এতিয়া ব্ৰাজিলত সকলোৱে তৰুণ প্ৰজন্মই উঠি আহিয়ে জন্মৰ পিছৰ পৰা ফুটবল খেলে তাত কোনোবাহে পেলে হয় আৰ্জেণ্টিনাত কোনোবা মাৰাডোনা হয় মেছি হয় তাৰ কাৰণে যি নিৰলস প্ৰচেষ্টা যি সাধনা সেই সাধনা যদি কবিসকলে কৰে লাখ লাখ কবিতাই কি জানে ভাল কবিতা হ'ব মই তেনেদৰে আশা মানে সাহিত্যৰ ইমানবোৰ বিভাগ থকা স্বত্তেও কবিতাকে আটাইতকৈ সহজ বিষয় বুলি সকলোৱে ভাবি লয় সেইটোৱে নেকি আৰু অন্যতম কাৰণ প্ৰথম কথা হ'ল খুব কম পৰিসৰত তাক লিখিব পাৰে কম শব্দত লিখিব পাৰে আৰু কি হয় চব মানুহৰ হৃদয় আৰু মগজু কবিতাৰে ভৰি থাকে আচলতে সেইকাৰণে চাগে প্ৰথম কিন্তু কবিতা এটাৰ ভাৱৰ বিন্যাস কি ধৰণে ঘটাইছে তাত চিত্ৰকল্প উপমা ব্যঞ্জন আৰু ৰূপক হয় অনুপ্ৰাস আদিবোৰ কি ধৰণে আনিছে সেইবোৰ হয়তো কবিয়ে বহু ক্ষেত্ৰত নিজেও গম নাপায় স্ববিৰোধ ঘটাই ভাৱৰ সেয়াও হয়তো গম নাপায় অধ্যয়নহীনতাৰ কাৰণে গম নাপায় তেওঁলোকে জ্যেষ্ঠসকলৰ বা পৰম্পৰাগতভাৱে যিবিলাক আমাৰ কবিসকলে কবিতা লিখি আহিছে মাধৱ কন্দলীৰ পৰা হেম সৰস্বতীৰ পৰা শংকৰ মাধৱ লক্ষ্মীনাথ চন্দ্ৰকুমাৰলৈকে এই গোটেইখিনি নপঢ়াকৈ কিন্তু সম্ভৱ নহয় কবিতা তাৰ উত্তৰণ ঘটোৱা আমি আৰু এটা বিষয়লৈ যাওঁ যে আমাৰ কবিসকলক সাধাৰণ মানুহৰ পৰা 50 গ্ৰামমান ওজনটো বেছি বুলি কোৱা হয় বহুতে ক'ব খোজে যে কবিসকলৰ ওজন হেনো অকণমান বেছি কোনো ক্ষেত্ৰত অলপ কোনো ক্ষেত্ৰত কোনো কবিৰ অকণমান অহংকাৰ বোধ থাকে অন্যান্য কিবা কাৰণো হ'ব লাগে যি কি নহওক এজন কবিৰ প্ৰকৃতত মানসিকতা কেনে হোৱা উচিত বুলি ভাবে আপুনি না সেইটো ক'ব নোৱাৰে কবি এটা বেলেগ প্ৰজাতি নহয় আচলতে মানুহৰ মাজৰে আৰু প্ৰতিজন কবিয়ে কেনেকুৱা পৰিৱেশত ডাঙৰ হৈছে তেওঁৰ চিন্তা চৰ্চা কেনেকুৱা তাৰ ওপৰত তেওঁৰ আচৰণবিলাক নিৰ্ভৰ কৰিব তেওঁ অহংকাৰী নে সৰল আৰু ভাবোঁ তেওঁলোকৰ যদি ৰচনাৰাজি শ্ৰেষ্ঠ হয় আৰু সাহিত্যৰ কাৰণে ই বৃহৎ এক অৱদান হয় তেনেহ'লে তেওঁৰ ব্যক্তিগত যিবিলাক আচৰণ ব্যক্তিগত কথা বতৰা সেইবিলাক আমি আওকাণ কৰাটোৱে ভাল বা উচিত হয় হয় আচ্ছা প্ৰণৱৰ ব্যক্তিগত কথালৈ আহোঁ যে ব্যক্তিগতভাৱে আমি জানো দেখিছোঁ আৰু শুনো যে প্ৰণৱ খুব ব্যক্তিগত জীৱন লৈ পেলাই খুব উদাসীন প্ৰণৱে ফুৰি ভাল পায় আৰু বিভিন্ন ধৰণে সময় কটাই ভাল পায় যে বিনোদন বিচাৰে যথেষ্ট তে অকণমান ব্যক্তিগত জীৱনৰ তেনেকুৱা আবেগ অনুভূতিখিনিৰ সম্পৰ্কত ক'ব নেকি এইটো আচলতে মোক দেউতাই বনাই থৈ গ'ল তেনেকৈ মোৰ বৃত্তি পৰীক্ষা আছিল চতুৰ্থত দেউতাই লৈ গ'ল তেওঁ চাকৰি কৰিছিলে ভূটানৰ নামনিত তালৈকে লৈ গ'ল তাৰপিছত মোৰ বৃত্তি পৰীক্ষা গুচি গ'ল দেউতাই মোক লৈয়ে নাহিলে বৃত্তি পৰীক্ষা দিবলৈ ছাৰসকলে খুব বেয়া পালে গাঁৱৰ মানুহক খুব বেয়া পালে যে এই বৃত্তি পালেহেঁতেন তেনেকৈ আশা কৰি আছিলে দেউতাই লৈয়ে নাহিলে তেনেকৈ যে ওলালোঁ দেউতাৰ লগতে বহুত ঠাই ঘূৰি লৈ সৰুৰ পৰা ঘূৰি লৈ এতিয়ালৈকে ঘূৰিয়ে আছোঁ ইমান ঘৰ চপা নাই এতিয়ালৈকে অৰ্ধেক অঘৰী জীৱন এটা মই এতিয়া কটাই আছোঁ ভাল লাগে এইটো জীৱন বুজিছোঁ কবিতাৰ বিকাশ সমৃদ্ধি আৰু জনমুখীকৰণৰ ক্ষেত্ৰত আপুনি কি কি কৰিছোঁ বুলি পেলাই ভাবে নিজে মই প্ৰথমতে কবিতা লিখোঁতে আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ মই মননশীলতাৰ দিশটো বেছি গুৰুত্ব দিয়া নাছিলোঁ কাৰণ আমি যেতিয়া কবিতা পঢ়িব আৰম্ভ কৰিছোঁ তেতিয়া কবিতাৰ ইমান এটা মানুহ নিৰ্বাচিত পাঠক আছিলে কিছুসংখ্যক মানুহে কবিতা পঢ়িছিলে আমি এজাকে কিন্তু একেলগে এইটো কাম ভাবিছিলোঁ যে কবিতাক জনমুখী কৰি ইয়াক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰিব পাৰি নেকি তেতিয়া আমি কটন কলেজৰ ছাত্ৰ আছিলোঁ আৰু তেনেকৈ আমি আৰু আমাক হোমেন বৰগোহাঁই ছাৰে তেতিয়া খুব মানে কি পৃষ্ঠপোষকতা কৰিছে এইটো ক্ষেত্ৰত তেখেতে বাতৰি কাকতত যে এক পৃষ্ঠা কবিতা দিব পাৰি নিয়মীয়াকৈ সেইটো উলিয়ালে চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ আছিলে গৰিয়সীত তেখেতসকলে কিন্তু এইটোত আমাক পৃষ্ঠপোষকতা কৰিলে তাৰপিছত অখিল গগৈ ছাত্ৰ বাৰ্তা নামৰ আলোচনী আছিলে এনেকৈ কবিতাক আমি মননশীলতাক অকণমান আওকাণ কৰি কেনেকৈ কবিতাক জনমুখী কৰিব পাৰে সাধাৰণ মানুহৰ কথা কৰিব পাৰে সেইটো ধাৰালৈকে আমি গুচি গ'লোঁ বুজিছোঁ না আজিৰ তাৰিখত কবিতা জনমুখী হ'লনে বাৰু কবিতা জনমুখী এইকাৰণে হ'ল বুলি ক'ব লাগিব যে কবিতাৰ যথেষ্ট পাঠক বৃদ্ধি হ'ল কিন্তু তাৰে বিকাশ আৰু সমৃদ্ধিত ই কি অৰিহণা যোগালে বিকাশ আৰু সমৃদ্ধিত এটা কথা ক'ব লাগিব যে অসমীয়া কবিতাত বেয়া কবিতাক লৈ যিমান চৰ্চা চলি আছে কিন্তু মই লক্ষ্য কৰি আছোঁ তৰুণ প্ৰজন্মৰ ভালেকেইগৰাকী কবিতাই ভাল কবিতা লিখি আছে মই এখনৰ নাম তেওঁলোকৰ নামেই শুনা নাই পাঠকে সেই কবিতাখনৰ নাম সাদাত হাছান মণ্টেজিম ইমান ধুনীয়া কবিতা লিখিছে সৰু সৰু ল'ৰা তেনেকৈ বহুতৰ নাম ক'ব পাৰি যিবিলাকক কিন্তু যিসকলে গালি পাৰি আছে তেওঁলোকে গুৰুত্ব দিয়া নাই তেওঁলোকক উলিয়াই আনিলে কিন্তু সমালোচকৰ
দৃষ্টিগোচৰ হোৱাগে নাই বোধ হয় এতিয়ালৈকে হোৱা নাই সমালোচকৰ পৰা বৰ্তমান আপুনি সমালোচকৰ দ্বাৰা কেনেদৰে মইতো একেবাৰে উপেক্ষিত আৰু মোক তেওঁলোকে কবি বুলি নধৰে তেনেকৈ মোৰ খালি ভাগ্য ভাল আছিলে কি মই হোমেন বৰগোহাঁই ছাৰৰ বা চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ তেওঁলোকৰ মৰম চেনেহ খুব পাইছিলোঁ কিন্তু বাকী সমালোচকসকলে মোক এতিয়াও কবি বুলি নধৰে কাৰণ মই কবিতাক জনমুখী কৰিবলৈ যোৱাটো মোৰ এটা অপৰাধ বুলিয়ে তেওঁলোকে ভাবে তাৰমানে যি চিন্তা আৰু দৰ্শনেৰে কবিতা এটা নিৰ্মাণ কৰা হয় সেইটো আপোনাৰ কবিতাত নাই নেকি সেই আবেদন নাই নেকি যি কাৰণে সমালোচকৰ দ্বাৰা আপুনি উপেক্ষিত বুলি ভাবিছে সেইটো ময়ো ভাবি পোৱা নাই কি লিখিছোঁ কিন্তু মইতো নিৰন্তৰ প্ৰায় 25 বছৰতকৈ অধিক লিখি আছোঁ আৰু সমালোচকৰ মৰম চেনেহ নাপালেও পাঠকৰ মৰম চেনেহ যথেষ্ট পাইছোঁ আৰু সমালোচকৰ প্ৰতি মোৰো ইমান আগ্ৰহ নাই সেইকাৰণে মই সমালোচকক আওকাণে কৰোঁ আৰু মই ভাবোঁ সমালোচকে নাই যিহেতু এতিয়া অসমত হীৰেণ গোহাঁই ছাৰহঁতে যেনেকৈ নীলমণি ফুকন হীৰেণ ভট্টলৈকে নীলনীল কুমাৰলৈকে তেওঁলোকে সমীৰ তাঁতী সনন্ত তাঁতীলৈকে উলিয়াই আনিছিলে আজিৰ সমালোচকসকল ব্যৰ্থ হৈছে বোধহয় তেওঁলোকৰ অধ্যয়নহীনতাৰ কাৰণে অধ্যয়ন পুষ্টতাৰ কাৰণে পক্ষপাত দুষ্টতাৰ কাৰণে এনেকুৱা হ'ব পাৰিছে পক্ষপাত দুষ্টতাটো আছেই সমালোচকৰ ক্ষেত্ৰত কিন্তু আপুনি এনেকৈও ভাবেনে বা ক'ব খোজেনে যে অসমত সঁচাকৈ আজিৰ তাৰিখত এজন নিৰ্ভীক আৰু নিৰপেক্ষ সমালোচকৰ অভাৱ বুলি তেনেকুৱা নাই যেনেকৈ আপুনি একেষাৰতে হীৰেণ গোহাঁইৰ নাম ক'ব পাৰে ভৱেন বৰুৱাৰ নাম ক'ব পাৰে আজিৰ তাৰিখত আপুনি নাম ক'ব নোৱাৰে কাৰণ অধ্যাপনা কৰিলেই এগৰাকী মানুহ সমালোচক নহয় তেখেত বহুত ধীমান ব্যক্তি হ'ব লাগিব তেখেতৰ জ্ঞানৰ পৰিসৰটো বহুত বিশাল হ'ব লাগিব তেওঁ নতুন ধাৰাবিলাকৰ কথা জানিব লাগিব পুৰণি ধাৰাবিলাকৰ কথা জানিব লাগিব মই তেনেকুৱা দেখা নাই কাকো নিশ্চয় বাৰু আমি এইখিনি সময়ত আৰু এটা অন্য প্ৰসংগলৈ আহোঁ যে আপুনি সামাজিকভাৱে বিভিন্ন ধৰণে জড়িতও হৈ আছে আপুনি বিশেষকৈ কবিতাৰ লগতে নাটকৰ লগতো জড়িত হৈ থাকে আৰু শেহতীয়াকৈ আপুনি এখন চিনেমা নিৰ্মাণ কৰিছে দি ফায়াৰিং ৰেঞ্জ এই বিষয়ে আমি অকণমান গম পাইছোঁ অকণমান এই চিনেমাখনৰ বিষয়ে জানিবলৈ খুজিম তাৰ পটভূমি সম্পৰ্কত জানিব খুজিম চিনেমা বনোৱাৰ সপোন বহুত দীৰ্ঘকালৰ পঢ়ি থকা দিনৰ পৰা আৰু এনেকুৱা হৈছে চিনেমা বনাইছোঁ কেতিয়াবা আধা বনাই পেলাবলগীয়া হৈছে আৰ্থিক অভাৱত তেনেকৈ কেইবাখনো বনাই পেলাই কমপ্লিট কৰিব পৰা নাছিলোঁ এইবাৰ কি হ'ল কমপ্লিট কৰিলোঁ মই গোটেই চিনেমাখন দ্য ফায়াৰিং ৰেঞ্জ মোৰে এটা কবিতা প্ৰান্তিকত ওলাইছিলে মোৰ ঘৰ ক'ত পৃথিৱীৰ যুদ্ধই বিধ্বস্ত কৰা মানসিকভাৱে বিধ্বস্ত কৰা শিশুবোৰৰ আধাৰত ৰচিত এখন চিনেমা আৰু চিনেমাখনৰ গোটেই বিষয়বস্তুত আছে ডিছপ্লেচমেণ্ট আপোনাৰ প্ৰব্ৰজনৰ সমস্যা ৰিফিউজিৰ সমস্যা এটা বিশাল বিষয় যিমান পাৰি মই চেষ্টা কৰিছোঁ বনাবলৈ এতিয়া বাকী দৰ্শক আৰু সমালোচকসকলে গম পাব এই যে চিনেমাৰ শাৰীত উঠিছেনে নাই আৰু চিনেমাখন যিহেতু কমপ্লিট হৈছে আৰু মই ফেষ্টিভেললৈকে পঠিয়াম আৰু দেখুৱাম মানুহখিনিক তাৰপিছতহে মই গম পাম যে এইখন চিনেমাৰ শাৰীলৈ উঠিছেনে নাই বুজিছোঁ আৰু চিনেমাখনৰ সম্পৰ্কত অন্য এটা কথা জানিবলৈ বিচাৰিছোঁ সেইটো হৈছে যে আপোনাৰ নিজা ইনভলভমেণ্টটো মানে আপোনাৰ কবিতাৰ হেৰিটো কেনেকুৱা তাত কি ধৰণে আপুনি কবিতাক ঠাই দিছে চিনেমাখনত দিছে নিশ্চয় গোটেই মূল বিষয়টোৱে কবিতাৰ আধাৰত মোৰ ঘৰ কবিতাটো আৰু বাকী যিমান পাৰোঁ মই যিমান চিনেমা চালোঁ আজিলৈকে মই তাৰে ভিতৰত মই এখন মোৰ প্ৰিয় চিনেমা হাৰ্ট লকাৰ যিখন চিনেমা প্ৰথম এনেকুৱা লাগে যেন এখন ডকুমেণ্টাৰী হয় তাৰপিছত সেই চিনেমাৰ পৰ্যায়লৈকে গতি কৰে মই ঠিক তেনেকৈ বনাইছোঁ আৰু গোটেই ইনভলভমেণ্টটো হ'ল এনেকুৱা মই নিজেই মোৰ ৱাইফ আমি আমাৰ ঘৰতে প্ৰডাকশ্যন হাউচটো খুলি লৈছোঁ আৰু গোটেই MSRৰ মানুহ অপেচাদাৰী বুলি যাক কয় শিল্পীসকল আৰু কিছুমানে জীৱনত নাটকো কৰি পোৱা নাই কেমেৰা কৰি পোৱা নাই তেনেকৈ প্ৰায় 400 চৰিত্ৰ আছে চিনেমাখনত সৰু বৰ তাৰপিছত মোৰ বন্ধু অঞ্জন বৰ্মন তেওঁ যথেষ্ট মোক হেল্প কৰিছে আৰ্থিকভাৱে আৰু তেনেকৈ আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ চিনেমাখন বুজিছোঁ এই চিনেমাখন কেতিয়া ৰিলিজ হ'ব ৰিলিজ মানে এতিয়াতো গোটেই কামখিনি মোৰ শেষ হৈ গ'ল এতিয়া মই পৃথিৱীৰ কেইটামান ফেষ্টিভেললৈকে পঠিয়াম কাম ভেনিছ বাৰ্লিন কাৰ্লিভেৰি এনেকুৱা আৰু তাৰপিছত ভাবিম আৰু কাৰণ চিনেমাখন যদিও মোৰ কবিতা মননশীল নহয় চিনেমাখন মই নিজে খুব মননশীল চিনেমা বুলিয়েই ভাবিছোঁ কবিতাৰ মোৰ ধাৰাৰ লগত চিনেমাখনৰ এই ধাৰাটোৰ মিল নাই মোৰ কবিতাৰ যিটো সৰলতা চিনেমাখনত কিন্তু সেই সৰলটো মই ফুটি উঠা নাই বুলি নিজে অনুভৱ কৰিছোঁ চাই পেলাই এই যথেষ্ট গধুৰ চিন্তাৰ বিষয় সমগ্ৰ পৃথিৱীৰ কাৰণে দিয়া দিয়া মোক এখনি ঘৰ কতে আছানো তুমি ঈশ্বৰ মোৰ ঘৰ
বাৰু মই আৰু এটা কথা সুধি পেলাওঁ লগতে যে চিনেমা যিহেতু এখন কৰিছে এখন কৰাৰ পিছত দ্বিতীয়খনলৈ নিশ্চয় আগ্ৰহ এটা জন্মিব বা নিশ্চিতভাৱে দ্বিতীয় এখনৰ পৰিকল্পনা হৈ থাকিব বিচাৰি পাৰে কিবা আছে নেকি তেনেকুৱা ধৰণৰ তেনেকুৱা এতিয়া মোৰ কি হ'ল আগতেতো মই চিনেমা আধা বনাই পেলাবলগীয়া হ'ল কেইবাখনো আনকি মই মমতাৰ চিঠিও বনাইছিলোঁ হেম বৰুৱাৰ কবিতাৰ আধাৰত কিন্তু এতিয়া কি হ'ল এইখন চিনেমা বনোৱাৰ পিছত মই যথেষ্ট প্ৰযোজক পাইছোঁ এতিয়া মোৰ ৰাহুল আমিন বুলি প্ৰযোজকৰ তেখেতে মোক প্ৰযোজনা কৰিছে মোৰ দ্বিতীয়খন চিনেমা ছুইচাইড নোট কবিতাৰ আধাৰতে কিন্তু কবিতাটোৰ নিচিনা ইমান নিগেটিভ নহয় পজিটিভ এটা ইয়াক লৈ পেলাই ছুইচাইড টেণ্ডেঞ্চি যিটো ইয়ং জেনেৰেশ্যনৰ কেনেকৈ তাক এটা আশাবাদলৈকে আনিব পাৰি আপোনালোকে কবিতাটো পঢ়িছে চাগে আৰু ড্ৰামাও এখন আছে মোৰ ছুইচাইড নাট বুলি শতাধিক শ্ব' হৈছে ড্ৰামাখনৰ মূলতঃ এই ড্ৰামাখনৰ ওপৰত ভিত্তি কৰি আমাৰ ডিচেম্বৰৰ ছেকেণ্ড উইকৰ পৰা দ্বিতীয় সপ্তাহৰ পৰা আমাৰ চিনেমাখনৰ শ্বুটিং চলিব বুজিছোঁ এই ছুইচাইড নোট যিটো আপুনি কবিতা লিখিছিলে এই কবিতাটো যথেষ্ট পৰিমাণে আবৃত্তিও কৰা দেখা গৈছে ইউথ জেনেৰেশ্যনত যথেষ্ট ল'ৰা ছোৱালীয়ে কবিতাটো আবৃত্তি কৰিছে আৰু লগতে কবিতাটোৱে যথেষ্ট পাঠকৰ গুৰুত্ব লাভ কৰিছে কবিতাটোৰ যি ঋণাত্মক দৃষ্টিভংগী এই হেৰিটোক আপুনি যদি চিনেমাখনলৈ লৈ যায় তেতিয়াহ'লে তাত কেনেকুৱা ধৰণে উপস্থাপন কৰিব তাততো এটা পজিটিভ দৃষ্টিভংগী নিশ্চিতভাৱে আপুনি দাঙি ধৰিব চাগে কবিতাটো লিখোঁতে মোৰ কি হৈছিলে মই আচলতে অভিভাৱকখিনিক জনাব বিচাৰিছিলোঁ এজন তেওঁৰ পুত্ৰৰ বা কন্যাৰ জৰিয়তে যে মই এনেকুৱা এটা যন্ত্ৰণাত ভুগি আছোঁ তোমালোকে বুজা আচলতে বা শিক্ষকসকলক ক'ব বিচাৰিছিলোঁ গতিকে গোটেই কবিতাটোৱে নিগেটিভ কবিতা কিন্তু মই যেতিয়া ভাবিলোঁ এইটো ইমান নিগেটিভ হোৱাটো উচিত নহয় আচলতে কেনেকৈ তাক এটা যোগাত্মক দিশলৈ আনিব পাৰি তেতিয়া মই এখন নাটক লিখিলোঁ আৰু নাটকখন এতিয়ালৈকে অসমৰ প্ৰায়বিলাক কলেজ ইউনিভাৰ্চিটিয়ে কৰিছে আৰু এইবাৰ খড়গপুৰ IITত বেষ্ট হৈছে নাটকখন কটন ইউনিভাৰ্চিটিত লখিমপুৰ কলেজৰ পৰাও বেষ্ট হৈছে আৰু কটন কলেজো বেষ্ট হৈছে বহুত শ্ব' হৈছে নাটকখন ইমান পজিটিভ কৰিছোঁ নাটকখন নিগেটিভৰ পৰা কেনেকৈ আশাবাদটো কঢ়িয়াই আনিব পাৰি যাদৱ পায়েঙৰ দ্বাৰা বিৰুবালাৰ দ্বাৰা কেনেকৈ সংগ্ৰাম কৰি থকা মানুহৰ দ্বাৰা এই নিৰাশাবাদী যুৱ প্ৰজন্মক আশাবাদী কৰি তুলিব পাৰি মই সেইটো নাটকখনত দেখুৱাইছোঁ আৰু চিনেমাখনো সেইটোৱে হ'ব বুজিছোঁ মানে প্ৰকৃতিৰ লগতো এটা বোধহয় নিবিড় সম্পৰ্ক গঢ়ি তোলা হৈছে আৰু লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপক্ষেও বোধহয় তাত কিবা কেনেকৈ মানুহে সংগ্ৰাম কৰিছে আৰু কিছুমানে কেনেকৈ সংগ্ৰামৰ পৰা আঁতৰত থাকি জীৱন বিলাসিতাৰ মাজত ছুইচাইডৰ বিলাস কৰিছে যেতিয়া বাস্তৱৰ মুখামুখি হৈছে তেতিয়া কিন্তু তেওঁলোকৰ ছুইচাইডৰ গোটেই টেণ্ডেঞ্চিটো নাইকিয়া হৈ গৈছে হয় যথেষ্ট ভাল লগা হ'ব বাৰু আমি শুভেচ্ছা জনাইছোঁ সেইটো কাৰণে হয় ধন্যবাদ আমি কবিতা সম্পৰ্কত অন্য এটা কথালৈ আহোঁ যে আপোনাৰ অন্য বিভিন্ন কবিতাৰ মাজৰ এই মহাজন শিৰোনামৰ এটা কবিতা আমি পঢ়িছোঁ বেছ জনপ্ৰিয় কবিতা আপোনাৰ মনত আছে নেকি কবিতাটো মহাজন কবিতাটো মোৰ গোটেইখিনি মনত নাই কিন্তু এনেকুৱা আছিলে তেওঁৰ ভ্ৰুৰ তলৰ নীলা চাৱনী এটাৰ বাবে ওখ বুকুৰ গাভৰুবোৰে চাবলৈ যাব নোৱাৰিছিল এজাৰ ফুলৰ কন্যাকাল হয় মোৰ গাঁৱৰ এটা কেৰেক্টাৰক লৈ মই লিখিছিলোঁ খুব সুন্দৰ এটা কবিতা আৰু খুব জনপ্ৰিয় কবিতাটো আমি জানো যি কি নহওক অনুবাদৰ প্ৰসংগলৈ আহোঁ অকণমান আপোনাৰ কবিতা অনুবাদ হৈছে বেলেগ মোৰ বঙালীৰ কিতাপ এখন ওলাইছে পাগলি বৃষ্টি পৰিছে দেখো দেখো ডক্টৰ সুদীপা ভট্টাচাৰ্যই পঢ়িছে আৰু এইখন কিতাপ আজি 3 বছৰ আগতে মোৰ প্ৰকাশ হৈছে আৰু এতিয়া মোৰ গোটেই ইংৰাজী কবিতাখিনি মোৰ অনুবাদ কৰিছে ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যই আৰু অবিনাশ বিনয়লে কথা লিখিছে মহাৰাষ্ট্ৰৰ লেখক বিভাস চৌধুৰী ছাৰে লিখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিতাপখন ডিচেম্বৰ প্ৰকাশ পাব তাৰপিছত মোৰ উপন্যাস চৰিত্ৰহীনা আৰু সন্দিকৈ কলেজ দুইখনেই অনুবাদ হৈছে ডক্টৰ বিজিত তালুকদাৰ আৰু ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যই পঢ়িছে গোটেইবোৰ এতিয়া মই ভাবিছোঁ যে মোৰ যিখিনি ভালে বেয়া সৃষ্টি মই অকণমান আৰু প্ৰসাৰ কৰিবলৈ বিচাৰিছোঁ আপোনাৰ এতিয়ালৈকে কেইখন গ্ৰন্থ অনুবাদ মোৰ এতিয়ালৈকে অনুবাদ মোৰতো বেংগলীখন ওলালে অকল আৰু তাৰপিছত মোৰ এতিয়া ইংৰাজী 3খন ওলাব প্ৰথম কাব্যগ্ৰন্থখন ওলাব মোৰ ইংৰাজী তাৰপিছত উপন্যাস 2খন ওলাব তাৰপিছত আকৌ ডক্টৰ বিজিত কলিতাই মোৰ এটা নিসংগ ঘোঁৰা আত্মকথা বুলি উপন্যাসখন অনুবাদ কৰি আছে আৰু মই খুব মানে কি ভাগ্যৱান বুলি ক'ব লাগিব মোৰ কাৰণে কুৱেটত ডক্টৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ অনুবাদ কৰিছে যথেষ্ট এটা গুৰু হিচাপে তেওঁলোকে মোৰ কৰ্মখিনি অনুবাদ কৰি আছে আচ্ছা অনুবাদৰ প্ৰসংগটোত আমি অসমৰ কাব্য পৰিমণ্ডলত মানে আমি দেখা পাওঁ যে বিদেশী কবিতাসমূহ অসমীয়া ভাষালৈ খুব কমকৈ অনুদিত হৈছে আমি দেখিছোঁ শেহতীয়াকৈ যোৰহাটৰ পৰা শব্দ প্ৰকাশে মানে ৰঞ্জিত গগৈৰ সম্পাদনাত ৰাজেন
বৰুৱাৰ সম্পাদনাত দেখিছোঁ যে খুব সুন্দৰ চানেকি নামৰ এখন আলোচনী কৰিছে বৰ গুৰুত্বপূৰ্ণ তে সেই ধৰণে অসমত অনুবাদ সাহিত্যটোক অনুবাদ কবিতাৰ ওপৰত গুৰুত্ব দিয়াটোৰ খুব প্ৰয়োজন বুলি আমি উপলব্ধি কৰোঁ প্ৰয়োজন আপুনি কাৰণ আপুনি মই যেহেতু ফ্ৰেঞ্চ ভাষাটো নাজানো আৰু ফ্ৰেঞ্চতে আধুনিকতাৰ আপোনাৰ উন্মেষ ঘটিছে তাৰ কবিতা মই কেনেকৈ গম পাম নিশ্চয় যদিহে অনুবাদ নকৰে সেইটো ভাগ্যৱান আছিলোঁ আমি অজিত বৰুৱা ছাৰৰ জৰিয়তে হয় তেখেতে ৱেষ্টলেণ্ডকে আদি কৰি বহুত ফৰাচী কবিতা অসমীয়ালৈ অনুবাদ কৰিছে তেনেদৰে নীলমণি ফুকন ছাৰে গোটেই জাপান চীনৰ কবিতাখিনি অনুবাদ কৰিছে নহ'লে আমি গমেই নাপালোঁ হয় গতিকে অনুবাদৰ যথেষ্ট গুৰুত্ব আছে আৰু আমাৰখিনিও তেতিয়াহে গম পাব যেতিয়া অনুবাদৰ জৰিয়তে ই ওলাই যাব আমাৰ ইমান শ্ৰেষ্ঠ সাহিত্যৰাজি আছে অসমীয়া সাহিত্যত ভাৰতবৰ্ষৰ ভিতৰত কোনো গুণে কম নহয় বা পৃথিৱীৰ ভিতৰত ইমান শক্তিশালী লিখক আছে কবি আছে মানে আমাৰ এনেকুৱা এটাও সমস্যা আছে নেকি যে বিদেশী কবিতা পঢ়াৰ বিষয়ে আমাৰ নতুন কবিসকলক পৰামৰ্শ দিয়া হয় কিন্তু অসমীয়া কাব্য ক্ষেত্ৰত অসমীয়া অনুবাদ কাব্য সংকলনৰ অভাৱ ইও এটা কাৰণ সেইটো হয় আমি প্ৰথম আমাৰ কি ভাগ্য আছিলে কি নৱকান্ত বৰুৱা ছাৰে হুইটমেনৰ এখন কবিতা অনুবাদ কৰিছিলে আমি ক্লাছ 9তে পাইছোঁ এখন পঢ়িবলৈ তেনেকুৱা খুব সুন্দৰ এখন কবিতা হুইটমেনৰ কবিতা নৱকান্ত বৰুৱা ছাৰে কৰিছিলে জ্ঞাতেৰ কৰিছে ফাউষ্ট কৰিছে তেখেতে তেনেদৰে কিছু কম পৰিমাণে হৈছে অনুবাদবিলাক কিন্তু এই বিশাল হাৰত হ'লে আমাৰ লাভ হ'ব এতিয়া মীনাক্ষী বৰুৱা বাইদেউ কৰি আছে মীনাক্ষী বাইদেউ কৰি আছে আচ্ছা আপোনাৰ কাব্য জীৱনৰ স্বীকৃতি হিচাপে আপুনি কেনেধৰণে কি স্বীকৃতি আনুষ্ঠানিকভাৱে লাভ কৰিছে অকণমান সেই বিষয়েও কওকচোন মই এইটো ক্ষেত্ৰত নিজে মই বিচৰা নাই এতিয়াতে যে মোক এনেকুৱা এটা স্বীকৃতি লাগে বঁটা লাগে মই এইবিলাকৰ পৰা ইচ্ছাকৃতভাৱে অকণমান আঁতৰত আছোঁ তাৰ মাজতো বঁটা বাহন মোক নিদিয়া নহয় মই যদিও ল'বলৈ ইচ্ছা নকৰোঁ শব্দ বঁটা দিছে শব্দ যুৱ বঁটা তাৰপিছত গীতাঞ্জলি স্মাৰক বঁটা আপোনাৰ শিৱসাগৰ সাহিত্য সভা তাৰপিছত অসম সাহিত্য সভা জমীৰুদ্দিন আহমেদ কাব্য বঁটা সেউজীয়া দিছে তাৰপিছত তেনেকুৱা কিছুমান ভাল লগা বঁটা যিবিলাক বঁটা ল'লে কোনো বিতৰ্কিত হোৱাৰ সুযোগ নাথাকে সুৰুঙা নাথাকে তেনেকুৱা দুই এটা বঁটা মই নোলোৱা নহয় বুজিছোঁ আমাৰ অসমৰ এই কাব্য ক্ষেত্ৰলৈ আপোনাৰ বিশেষকৈ নতুন প্ৰজন্মৰ কবিসকলে যিখিনি চৰ্চা কৰি আছে তেওঁলোকৰ মাজত কবিতা আৰু অকবিতাক লৈ পেলাই যিটো চিন্তাও চলি আছে মতানৈক্যও চলি আছে এই ক্ষেত্ৰত আচলতে সৃষ্টিধৰ্মিতাক গুৰুত্ব দি পেলাই মানে নিৰ্ভুল কবিতা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত শুদ্ধ ৰূপত কবিতা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপুনি কি ক'বলৈ বিচাৰে আমাৰ ইউথ জেনেৰেশ্যনৰ কবিসকলক প্ৰথম কথাটো হ'ল পাঠকক মূৰ্খ বুলি ভবাটো ভুল হয় প্ৰথম পইণ্ট আমাৰ সেইটো এটা বৰ ডাঙৰ সমস্যা বুলি আপুনি নাভাবিব আপুনি যিমান ডাঙৰ কবি নহওক কাৰণ পাঠকৰ এনেকুৱা পাঠকো পাইছোঁ যাৰ অধ্যয়নৰ বিস্তৃতি ইমান বিশাল যে এজন লেখকে তেওঁক ঢুকি নাপায় আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি যিটো পৰম্পৰা বুলি কয় টি.এছ. এলিয়টৰ ভাষাত সেই পৰম্পৰাৰ প্ৰতি আপুনি দায়বদ্ধ হ'ব লাগিব আপোনাৰ অগ্ৰজ যিসকলে পৰিশ্ৰম কৰিছে সেই পৰিশ্ৰমৰ উপলব্ধি আপুনি কৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব আৰু চৰ্চাটোতো চৰ্চা কৰিব লাগিব আপুনি যে মই এনেই লিখোঁ এইটো অকণমান এক্সকিউজ আমি অনুভৱ কৰোঁ এটা কথা যে প্ৰণৱ কুমাৰ বৰ্মন এজন সামাজিকভাৱে দায়বদ্ধ এজন কবি আৰু এই দায়বদ্ধতা আছেই কাৰণেই আপুনি আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আজি কবিতাৰ এটা আন্দোলন লৈ পেলাই ঘূৰি ফুৰিছে এটা বিপ্লৱ জগাই তুলিবলৈ বিচাৰিছে যে কবিতাৰ মাজেৰে সমাজ সংস্কাৰ হওক মূল্যবোধৰ অন্বেষণ কৰা হৈছে তো কবিতাই যথাৰ্থতে মূল্যবোধৰ অন্বেষণত কি বিশেষ গুৰুত্ব পাইছে বুলি আপুনি ভাবে আজিৰ তাৰিখত মূলত মানুহ সভ্যতাটো কবিতাৰে আৰম্ভ হৈছে আৰু সভ্যতাটো কবিতাতে টিকি থাকিব আপুনি কেতিয়াবা হয়তো তাক এনেকুৱা লাগিব যে কবিতাৰ কদৰ আদৰ কমি গৈছে আৰু কেতিয়াবা দেখিব বহুত বাঢ়ি গৈছে তেনেকুৱা নহয় কবিতাই আপোনাৰ হৃদয়ত ৰক্তৰ দৰে বৈ থাকিব আৰু সভ্যতাৰ ৰখীয়া হৈ থাকিব সভ্যতাৰ জীৱনী শক্তি হৈ থাকিব আৰু মূল্যবোধকো জগাই থাকিব কেতিয়াবা আপুনি তাৰ ফলটো খুব সোনকালে নেদেখে কিন্তু আপুনি গম পাব যে এই ফলটো আছিলে এইটো আগৰ আচ্ছা আমি সাম্প্ৰতিক সময়ৰ যি প্ৰেক্ষাপট আমাৰ সামাজিক প্ৰেক্ষাপটৰ কথা কৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা কৈছোঁ এই ক্ষেত্ৰত আমাৰ ভাষা আৰু যিটো জাতীয় সংকট এই বিষয়টো আমি অকণমান জানিবলৈ বিচাৰিম আপুনি কি ক'ব এই ভাষা আৰু যিটো বৰ্তমান জাতীয় সংকটে আমাৰ দেখা দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে এইটোতো যোৱা আমি ধৰক ভাষা আন্দোলনৰ পৰাই হওক বা অসম আন্দোলনৰ পৰাই হওক আমি চিঞৰি আছোঁ যে সংকটত ভাষাও সংকটত জাতীয় সংকটত প্ৰায় 40 বছৰটো আমি নেৰানেপেৰাকৈ চিঞৰিছোঁ ৰাজপথত চিঞৰিছোঁ ঘৰত চিঞৰিছোঁ আড্ডাত চিঞৰিছোঁ ইমান সংকট হ'লেতো নাইকিয়াই হৈ গ'ল হয় জাতিটোৰ ভাষাটো
আৰু মই ভাবিছোঁ কি যেতিয়া কৰ্ম সংস্কৃতি এটা নাথাকে নিজৰ ভাষা সাহিত্যক ভাল পোৱাৰ পৰিৱেশটো নিজৰ ঘৰতে বনাই লোৱা নহয় আৰু অথচ আমি সমাজত শিৰ ফুলাই ভাষণৰ প্ৰদূষণ কৰি থাকোঁ যে ভাষা ৰক্ষা কৰিব লাগে অথচ আপোনাৰ নিজৰ ঘৰত ভাষাটো চৰ্চা নহয় তেনেকুৱা ভণ্ডামি কৰা মানুহে সদায় সংকট আৰু সংকটৰ কথাই কৈ থাকিব কিন্তু আমি আশাবাদী হ'বলৈ হ'লে আমি তৰুণ প্ৰজন্মক নিজৰ ভাষা সংস্কৃতিত চিনাই কৰাই দিব লাগিব আমাৰ যিবিলাক যিহেতু অসমীয়া এটা একক জাতি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰিত জাতি জনগোষ্ঠী হয় গতিকে আন ভাষাবিলাকৰো আমি প্ৰচাৰ গুৰুত্ব দিয়াৰ লগে লগে তেওঁলোকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব সেইটো বহুত কম আছিলে অসমীয়া যিবিলাক আমাৰ জনগোষ্ঠীয় ভাষা সংস্কৃতি অসমীয়া বুলি মূল সুঁতিৰ অসমীয়া বুলি কোৱা সকলে গুৰুত্ব দিয়া নাছিল সন্মান কৰা নাছিল আৰু সেইটো আমি গুৰুত্ব দিলে আমি একত্ৰিত হৈ থাকিব পাৰিলে এই সংকটবিলাক আঁতৰি যাব আৰু নিজৰ ঘৰতে আমি আৰম্ভ কৰিব লাগিব ভাষা ৰক্ষাৰ সংস্কৃতি ৰক্ষাৰ দায়িত্ব নিশ্চয় প্ৰণৱ বৰ্মনক আজি খুব কম সময়ৰ কাৰণে আমি ডিব্ৰুগড় দূৰদৰ্শনৰ এই মঞ্চত লগ পালোঁ যি কি নহওক কবিতা সম্পৰ্কে আৰু যথেষ্ট কথা পাতিব লগা থাকিলেও আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান সামৰিব লাগিব আমি প্ৰধানকৈ আজিৰ আলোচনাৰ পৰা এটা কথা আমাৰ উদীয়মান কবিসকললৈ আগবঢ়াব পাৰোঁ যে সেইটো হৈছে যে কবিতা আচলতে খুব নিষ্ঠাৰে চৰ্চা কৰা এটি বিষয় আৰু এই ক্ষেত্ৰত সামাজিকভাৱে যি দায়বদ্ধতাৰ প্ৰসংগ আহে ইয়াক প্ৰতিগৰাকী কবিয়ে অনুভৱ কৰা উচিত কাৰণ যিসকল পাঠক যিসকল শ্ৰোতা তেওঁলোকক কেতিয়াও মূৰ্খ বুলি ভবাটো ভুল আৰু দ্বিতীয় কথাটো হৈছে যে তেখেতসকলেই যিহেতু কবিসকলৰ লক্ষ্য গতিকে নিজৰ সৃজনশীলতাক খুব মননশীলতাৰ মাজেৰে প্ৰকাশ কৰি উচিত ৰূপত আৰু শুদ্ধ ৰূপত কবিতাৰ বৈশিষ্ট্যতা নিৰ্ণিত কৰি প্ৰকাশ কৰাটো উচিত আৰু আমি আশা কৰোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ জয়যাত্ৰা অব্যাহত থাকক আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ যি আগন্তুক লক্ষ্য আছে এই চিনেমাখন ৰিলিজ হোৱাৰ প্ৰসংগত পৰৱৰ্তী এখন নতুন চিনেমা আকৌ প্ৰকাশৰ ক্ষেত্ৰত আৰু কবিতাৰ মাজেৰে মানুহৰ মৰম বুটলি ফুৰাৰ ক্ষেত্ৰত আমি প্ৰণৱলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠান ইমানতেই সামৰিছোঁ ধন্যবাদ